সকলোকে আদৰণি জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঘৰতে পোৱা 3বিধ সামগ্ৰীৰ দ্বাৰা মই কেনেকৈ ৰাতি ঘঁহিবৰ বাবে ক্ৰীম এটা প্ৰস্তুত কৰিলোঁ তাৰে এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। পতঞ্জলীৰ এল'ভেৰা এচামুচ গ্লিচাৰিন আৰু এটা ভিটামিন কেপচুল আমি একেলগে মিলাই যিটো ক্ৰীম পাওঁ সেইটো নাইট ক্ৰীম হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ৰাতি মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে। তাৰপিছত আমি সেইটো ৰাতি মুখত ঘঁহি থৈ দিব লাগে। ৰাতিপুৱা পানীৰে ধুই দিলে বহুতখিনি ছালৰ উপকাৰ হয়। বিশেষকৈ মুখত থকা ক'লা দাগবোৰ আঁতৰিব আৰু সহজতে বলি ৰেখা নপৰে। এইটো আমি বনাই লৈ অলপ দিনৰ বাবে টেমাত ভৰাই ফ্ৰিজত ষ্ট'ৰ কৰি থ'ব পাৰোঁ। নতুবা এতিয়া ঠাণ্ডা দিন পৰিছে যেতিয়া মুকলিত থাকিলেও বেয়া নহয়। ক্ৰীমটো আমি এসপ্তাহৰ বাবে বনাই লৈ ভাল পৰিষ্কাৰ টেমা এটাত ভৰাই আমি এইখিনি ফ্ৰিজত থ'ব পাৰোঁ। নতুবা এতিয়া ঠাণ্ডা পৰিছে বাবে আমি মুকলিতো থ'ব পাৰোঁ। এইদৰে মই এইদৰে ব্যৱহাৰ কৰোঁ। ইচ্ছা কৰিলে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে, কিন্তু কিছুমানৰ এল'ভেৰাটোৱে নেমানিবও পাৰে। সেইবাবে কমকৈ বনাই লৈ এদিন লগাই চাব। যদিহে নামানে তেতিয়া লগাব নালাগে।